নমস্কাৰ বন্ধু বান্ধৱীসকল, মই মায়া স্বাগতম জনাইছোঁ মায়াৰ আছামিজ কিচেনলৈ। বন্ধু বান্ধৱীসকল, আপোনালোক কেনে আছে? নিশ্চয় ভালে কুশলে আছে। গাহৰি মাংসৰ অন্য এটা ৰেচিপি লৈ আজি আকৌ আপোনালোকৰ সন্মুখত আহি উপস্থিত হৈছোঁ। তেনেহ'লে ভিডিঅ'টো আৰম্ভ কৰোঁ বলক। প্ৰথমতে এখন কেৰাহী লৈছোঁ। কেৰাহীখন ভালদৰে গৰম হোৱাৰ পিছত মই দি দিছোঁ সৰিয়হৰ তেল। আজি যিহেতু মই গাহৰি মাংসটো তেলেৰে বনাম, সেয়ে মই অলপ তেল দি লৈছোঁ। আৰু এতিয়া দি দিছোঁ দুটা মিডিয়াম সাইজৰ পিঁয়াজ। পিঁয়াজটো মই এনেকৈ টুকুৰা টুকুৰকৈ কাটি দিছোঁ। আদা নহৰু অলপ বেছিকৈ দি দিছোঁ। আদা নহৰুখিনি খুন্দি পেলাই দিছোঁ। আদা নহৰু বেছিকৈ দিলে গ্ৰেভিটো ভাল হয় কাৰণে মই আদা আৰু নহৰু অলপ বেছিকৈ দিছোঁ। ভালদৰে ভাজি কৰি লৈছোঁ। আৰু এতিয়া মই ইয়াত দি দিছোঁ কেঁচা জলকীয়া। জলকীয়াকেইটা এনেকৈ কাটি দিছোঁ। এইটো জ্বলা থকা জলকীয়া হয়। ভালদৰে ভাজি লৈছোঁ। কেঁচা গোন্ধটো যোৱাৰ পিছত মই ইয়াত দি দিম এতিয়া মাংসখিনি মই ভালদৰে ধুই পেলাই ৰাখিছোঁ। আজি মই সিজোৱা নাই, এনেকৈয়ে বনাম। তো বন্ধু বান্ধৱীসকল, আপোনালোকে গাহৰি মাংস কেনেকৈ বনায় মোক কমেণ্ট কৰি জনাবচোন। মই আপোনালোকৰ পদ্ধতিৰে এবাৰ বনাই চাব বিচাৰোঁ। আৰু আজিৰ ভিডিঅ'টো চাই আপোনালোকে কেনেকুৱা পাইছে কমেণ্ট কৰি জনাব। লাইক এটা এতিয়াই কৰি দিয়ক। আৰু এতিয়ালৈকে যদি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ওচৰতে থকা বেল আইকনটো প্ৰেছ কৰি দিব, যাতে মোৰ যিকোনো নতুন ভিডিঅ' আহিলে আপোনালোকে ন'টিফিকেশ্যনটো প্ৰথমতে পাই যায়। আৰু যদি আপোনালোকে ফেচবুকৰ পৰা চাই আছে তেনেহ'লে প্লিজ পেজটো ফ'ল' কৰি দিব। আৰু বন্ধু বান্ধৱী তথা ফেমিলি মেম্বাৰৰ লগত ভিডিঅ'টো শ্বেয়াৰ কৰিও দিব। বিলাহী দিছোঁ, দি পেলাই অলপ নিমখ দিছোঁ। নিমখ অলপ নহয়, মই সোৱাদ অনুসৰি দি দিছোঁ। এতিয়া মই হালধি গুড়া দিলোঁ আধা চামুচ। কাশ্মীৰী লাল মিৰ্চ পাউডাৰৰ গুড়া দি দিছোঁ আধা চামুচ। আৰু এয়া মই জিৰা দিছোঁ আধা চামুচ। ধনিয়া পাউডাৰো আধা চামুচতকৈ অকণমান কমকৈ দিছোঁ। এতিয়া গোটেই মছলাখিনি লগত মাংসখিনি ভালদৰে মই লৰাই দিম। তৰকাৰীত যদি অকণমান মছলা হয়, খাবলৈ সোৱাদটো অলপ বেছি বাঢ়ে আৰু দেখিবলৈ ধুনীয়া হয়। সেয়ে মই মছলা অলপ অলপ ব্যৱহাৰ কৰোঁৱেই। আৰু এইখিনি মছলা ব্যৱহাৰ কৰি মোৰ মতেৰে একো এটা ক্ষতি নহয়, কিয়নো একেবাৰে মছলা নোহোৱাকৈও খাব নোৱাৰি। গতিকে অলপ অলপ দিয়েই খাওঁ। ঢাকন দি পেলাই মই 5 মিনিট মাংসখিনি এনেকৈ ভাজি ল'ম। আৰু মিডিয়াম ফ্লেমতে মই মাংসখিনি ৰান্ধি আছোঁ। আৰু মই কি কৰোঁ, মাংস ৰান্ধোতে সদায় কম ফ্লেমতে ৰান্ধোঁ, যাতে মাংসখিনি কম জুইত সিজে। আৰু এনেকৈ সিজিলে খাবলৈ খুব সোৱাদ লগা হয়। আৰু গাহৰি মাংস অলপমান বেছিকৈ সিজাই খাব লগা বুলি আপোনালোকে নিশ্চয় জানেই। সেয়ে অকণমান বেছি টাইমেই মই সিজাই পেলাই ৰান্ধোঁ। আকৌ ঢাকন দি মই 5 মিনিট ৰান্ধি ল'ম। আৰু এয়া 5 মিনিটৰ পিছত মই ঢাকনখন আপোনালোকক আঁতৰাই দেখুৱাইছোঁ। দেখিছে অকণমান জোল জোল নিচিনা হৈছে। এয়া পিঁয়াজ নহৰু আৰু মাংসৰ পৰা ওলোৱাই পানী হয়। এতিয়া এইখিনি ভালদৰে এনেকৈ লৰাই পেলাই মই ভাজি দি আছোঁ। ভাজিখিনি যিমান ভাল হয়, মাংসটো সিমানেই সোৱাদ লগা হয়। আৰু ইয়াৰ কালাৰটো খুব ধুনীয়া হয়। আৰু আজি মাংসৰ পিচকেইটা মই অলপ সৰু সৰুকৈয়ে ৰাখিছোঁ। এতিয়া আধা কাপৰ জোখাৰে পানী দিছোঁ। আৰু পানী দি পেলাই ভালদৰে লৰাই আৰু অলপ ৰান্ধি ল'ম। আৰু এয়া দেখিছে খুব ধুনীয়াকৈ মই মছলাখিনি মাংসখিনিৰ লগত লৰাই লৰাই ৰান্ধি আছোঁ। এতিয়া ঢাকন দিছোঁ। ঢাকন দি পেলাই আৰু 5 মিনিট ৰান্ধি ল'ম। আকৌ এবাৰ ভালদৰে লৰাই দিছোঁ। লৰাই পেলাই মাংসৰ দেখা পাইছেই আপোনালোকে, খুব ধুনীয়াকৈ জোলখিনি শুহি আহিছে। খুব ধুনীয়া থিকনেছ এটা আহি গৈছে। আৰু এতিয়া মই জোখমতে পানী দি দিম। 1 কাপৰ জোখাৰেই পানী দিছোঁ এতিয়া। আৰু এতিয়া ভালদৰে এবাৰ লৰাই দিম। ভালদৰে লৰাই পেলাই মই ঢাকন দি পেলাই 20 মিনিট ৰান্ধি ল'ম। আৰু এই 20 মিনিটত মাংসখিনি সম্পূৰ্ণকৈ বনাই হৈ যাব। আৰু মাজতে এবাৰ মই ঢাকন আঁতৰাই পেলাই লৰাই দিছিলোঁ বাৰু। তো এতিয়া মই 20 মিনিটৰ কাৰণে ঢাকন দি থৈ দিছোঁ। আৰু এয়া চাওক 20 মিনিটৰ পিছত খুব ধুনীয়াকৈ জোলখিনিও একেবাৰে শুহি যোৱা নাই, কিন্তু খুব ধুনীয়া এটা থিকনেছ আহি গৈছে। আৰু মাজতে মই এবাৰ লৰাই চাইছিলোঁ। এতিয়া গৰম মছলা দি দিছোঁ আধা চামুচ। গৰম মছলাখিনি দি আকৌ এবাৰ লৰাই দিছোঁ। আৰু মাংসখিনি মোৰ বনাই হৈ গ'ল, খুব ধুনীয়াকৈ সিজিও গৈছে। আৰু এতিয়া মই ঢাকন দি পেলাই আকৌ ৰাখি দিম। 15 মিনিট পিছত মই আপোনালোকক মাংসখিনি দেখুৱাম। আৰু এয়া চাওক, এবাৰ মই আপোনালোকক গেছৰ ফ্লেমটো অফ কৰাৰ আগতে দেখুৱাইছোঁ। মাংসটো খুব ধুনীয়াকৈ সিজি গৈছে। আৰু পিচকেইটাও আজি সৰু সৰু হোৱাৰ কাৰণে খুব ধুনীয়া লাগিছে। আৰু এয়া 20 মিনিটৰ পিছত মই আপোনালোকক দেখাইছোঁ।
দেখিবলৈ খুব ধুনীয়া হৈছে আৰু এনেকৈ তৰকাৰী ৰান্ধি অলপ টাইম ৰাখি পেলাই খাবচোন, তেতিয়া খাবলৈ ইয়াৰ সোৱাদটো আৰু বেছি বাঢ়ি যায়। সেয়ে মই এনেকৈ 15-20 মিনিট আধা ঘণ্টা ৰাখি লওঁ, তাৰপিছতহে মাংস খাবলৈ কাৰণে উলিয়াই আনো। আৰু গ্ৰেভিটো দেখিছে খুব ধুনীয়া হৈছে। এতিয়া আপোনালোকে গৰম গৰম ভাতৰ লগত বা ৰুটিৰ লগতো খাব পাৰে, খাবলৈ সোৱাদ লগাই হয়। গৰম গৰম ৰুটি মাংসৰ লগত পৰিৱেশন কৰিব পাৰে। তো বন্ধু বান্ধৱীসকল, আজি ভিডিঅ'টো চাই কেনেকুৱা পাইছে এটা লাইক কমেণ্ট কৰি জনাব। আৰু আগলৈ এনেদৰে আপোনালোকৰ কাৰণে যাতে ভিডিঅ' বনাবলৈ আনিব পাৰোঁ তাৰ কাৰণে মোক এনকাৰেজ কৰিব। আজিলৈ ইমানেই, নতুন ভিডিঅ'লৈ আকৌ আহিম। জয় আই অসম।